ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত ডক্টৰ দয়ানন্দ চাহক উষ্ম আদৰণি দল সংগঠনৰ সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰা চাহ জনগোষ্ঠীৰ সুযোগ্য সন্তান ডক্টৰ দয়ানন্দ চাহক আজি বিভিন্ন দল সংগঠনে উষ্ম আদৰণি জনায়। আমাৰ লাহোৱাল চাবুৱা সমষ্টিত আমি গৌৰৱ অনুভৱ কৰিছোঁ। আমাৰ এজন একদম তলৰ পৰা যদি ৰাইজৰ কাৰণে চুটপুটভাৱে জড়িত হৈ আছে, ৰাইজৰ কাৰণে কাম কৰি আছে আৰু দিনে ৰাতি একাষাৰ কৰি ৰাইজৰ কাৰণে কাম কৰিছে আৰু তেখেতক আমি আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেখেতে আগন্তুক দিনত ৰাইজৰ কাৰণে কাম কৰি যাওক, তাকে কামনা কৰিছোঁ। আৰু আজি ডক্টৰ ডিগ্ৰী তেখেতেও একটা সন্মান পাইছে, তেখেতক আমি গৌৰৱ কৰিছোঁ। আজি আমাৰ অসম চাহ জনগোষ্ঠীৰ জাতীয় মহাসভা হিচাপে আৰু আমাৰ চাহ জনগোষ্ঠী হিচাপে তেখেতে এজন গৌৰৱ কৰি আনিছে, তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। আগন্তুক দিনত যি তাৰ মনৰ আস্থাৰ বিশ্বাস আছে ৰাইজৰ কাৰণে কাম কৰিবৰ কাৰণে, সেইবিলাক তাকে ভগৱানে তাক কাম কৰিবলৈ সক্ষম কৰক, সুস্থ হ'বলৈ ৰাখক, তেখেত পৰিয়ালবৰ্গ সুস্থ হ'বলৈ ৰাখক, তাকে কামনা কৰি ধন্যবাদ জনাইছোঁ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ডিব্ৰুগড় বিশ্ববিদ্যালয় গোট, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লাহোৱাল আঞ্চলিক সমিতি, অল ইণ্ডিয়া জাৰ্নেলিষ্ট ইউনিয়ন, সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থা, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, অসম চাহ জনগোষ্ঠী জাতীয় মহাসভা আৰু লাহোৱাল প্ৰেছ ক্লাবৰ প্ৰতিনিধিয়ে ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত উষ্ম আদৰণি জনায় ডক্টৰ দয়ানন্দ চাহক। লাহোৱালৰ বিশেষ সমাজকৰ্মী দয়ানন্দ চাহুৱে যি লাহোৱালবাসীক ডক্টৰেট ডিগ্ৰী পাই গৌৰৱান্বিত কৰিছে, আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ লাহোৱাল সমিতি তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা আমি তেওঁক আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আমি আচলতে ক'বলৈ গ'লে গোটেই ডিব্ৰুগড় অঞ্চলত তেওঁ যেনেকৈ সমাজৰ বাবে কাম কৰি আহিছে, আগন্তুক দিনতো তেওঁ যাতে এনেকৈ সমাজৰ বাবে কাম কৰিছে তাকে আমি কামনা কৰিম। উল্লেখ্য যে 16 জুলাইত দিল্লীৰ NCRৰ কণ্ডিলৰ প্ৰখ্যাত সংস্থা ভগ ভাৰ্চিটিয়ে ডক্টৰ দয়ানন্দ চাহক সন্মানে ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল। ডক্টৰ দয়ানন্দ চাহে কৰি অহা সমাজ সেৱাৰ বাবে এই সন্মান প্ৰদান কৰা হয়। ডিব্ৰুগড় জিলাৰ বিশিষ্ট শিক্ষাবিদ, সমাজ সংস্কাৰক, ক্ৰীড়াবিদ, চাহ জনগোষ্ঠীৰ নেতা ডক্টৰ দয়ানন্দ চাহে বিগত 3টা দশক ধৰি কৰি অহা সমাজ সেৱাৰ বাবে সমাজ সেৱা শিতানত ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিছিল ভগ ভাৰ্চিটিয়ে। হয়, সৰুৰে পৰা সমাজ সেৱা কৰি যিধৰণে ভাল পাই আছিলোঁ, তাৰ আমি যিধৰণে প্ৰত্যেকৰে লগত লগ খাই সমাজখনক আগবঢ়াই নিয়াৰ চেষ্টা কৰিছিলোঁ, সেই চেষ্টাত সকলোৱে যেন কিবা এটা শুভেচ্ছা জনাই আৰু আগবাঢ়ি যোৱাত যেন আৰু আগ্ৰহ বঢ়াই দিছে, সেই অনুভৱ হৈছে। আৰু সমাজত যিধৰণে আমি আগবাঢ়ি যাওঁতে যি আৱৰ্জনাসমূহ আঁতৰাই এক সুস্থ পৰিৱেশ লৈ যিধৰণে আমি যাব বিচাৰিছিলোঁ, সেই সুস্থ পৰিৱেশত যেন সফলতাই আমাক পোহৰ দেখুৱাইছে আৰু জীৱনত এই ধৰণে আগবাঢ়ি যোৱাৰ আৰু উৎসাহ জনাইছে। গতিকে ডক্টৰেটটো আচলতে মোৰ এটা দায়িত্ব বঢ়াই দিয়া যেন লাগিছে আৰু এই দায়িত্বই সমাজখনক লৈ আগবাঢ়ি গৈ সমাজ এখন সুস্থ সবল সমাজ গঢ়াত যেন সকলোকে লৈ আগবাঢ়ি যোৱাৰ পণ লৈছোঁ। ডিব্ৰুগড় জিলাৰ লাহোৱালৰ ডিব্ৰুৱাল চাংমাই গাঁৱৰ বাসিন্দা ডক্টৰ দয়ানন্দ চাহে বিগত 3টা দশক ধৰি সমাজৰ বাবে কাম কৰি গৈছে। ডক্টৰ চাহে সমাজৰ পিছপৰা শ্ৰেণীৰ মানৱ সম্পদক মানুহ কৰিবলৈ কাম কৰি আহিছে। ব্যক্তিগতভাৱে শিক্ষাৰ বিপ্লৱ তথা শিক্ষাৰ বাবে জাগৰণ সৃষ্টি কৰিছে। চাহ জনগোষ্ঠীৰ লোকৰ জীৱনৰ কল্যাণৰ হকেও কাম কৰিছে। চাহ জনগোষ্ঠীৰ হকে কাম কৰা সংগঠনক পৰামৰ্শ দি জনগোষ্ঠীটোৰ বিকাশত সহায় কৰিছে। SKS ইংলিছ একাডেমী শিক্ষানুষ্ঠানখন স্থাপন কৰি নিজেই মুখ্য পৰিচালন সঞ্চালকৰ দায়িত্ব লৈ গুণগত শিক্ষা প্ৰদানৰ হকে কাম কৰি গৈছে। যিটো সময়ত নিমন্ত্ৰণ জনাইছিলে সেইটো সময়ত আচলতে সিমান উৎসুকতা নাছিল, কিন্তু যি সময়ত আমি তেওঁলোকে ডক্টৰেট আগবঢ়াইছিলে সন্মানটো, তেতিয়াহে গম পাইছিলোঁ যে ইয়াৰ গভীৰতা কিমান। জীৱনত আগবাঢ়ি যোৱাত সময়ত ঘাট প্ৰতিঘাত সকলো পাইছিলোঁ আৰু এই ঘাট প্ৰতিঘাতৰ মাজতে সমাজক আগবঢ়াই যোৱাত যিধৰণে আমি সহায় কৰোঁ সৰুৰ পৰাই, আৰু সেই সমাজৰ ব্যক্তিসকলৰ লগত আগবাঢ়ি যাওঁতে যিধৰণে সময়খিনি পাৰ কৰিছিলোঁ সেইখিনি মনত পৰিছিলে। সেইটো সময়ত যে সমাজ সেৱাত ব্ৰতী হোৱাই এই ধৰণে আজি এটা সন্মান পাইছোঁ। এই সন্মানে যেন জীৱনৰ প্ৰতিটো সময়তে ক্ষুদ্ৰ ক্ষুদ্ৰ সময়বিলাকত যেন আমি প্ৰতিটো সময়তে শুদ্ধ পথত গৈ সমাজখনক আগবঢ়াই নিম তাকে আশা ৰাখিছিলোঁ।